নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো দেওচতাল দুপৰ বিলত। আজি আহকচোন এই সমবায় সমিতিখনৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁৰ লগত আমি দুআষাৰ কথা পাতো, কেনেদৰে চৰকাৰৰ পৰা সা সামগ্ৰীখিনি সুবিধা পাইছে। আহকচোন আমি তেওঁৰ লগত দুআষাৰ কথা পাতো। এনেকে এই আপোনালোকে দেখিছে দেওচতাল দুপৰ বিলৰ কাষত যিখন আছে সমবায় সমিতিৰ দোকান, সেই দোকানখনৰ ধৰক চাউল আছে সকলো ৰাইজৰ কাৰণে। ধৰক দোকানখনত সংগঠন একগোট হৈছেহি আপোনাৰ ইয়াত দিবলৈ হেৰি কৰিছে। এয়া আপোনালোকে দেখা পাইছে বস্তা, সম্পূৰ্ণ বস্তা আছে এনেদৰে চাউল, সকলোতে চাউল আছে। আৰু এয়া দেখিবলৈ পাইছো এয়া আপোনালোকে চাব পাৰে মচুৰ দাইল আছে আপোনাৰ, আৰু আছে আপোনাৰ নিমখ আছে, এয়া আছে নিমখ, দাইল আপোনাৰ, আৰু এয়া হৈছে চেনি। এয়া চেনি দিছে চৰকাৰৰ ফালৰ পৰা। এয়া নহয় যে চৰকাৰে একো দিয়া নাই, এয়া হৈছে বিজেপি চৰকাৰৰ সকলো সা সামগ্ৰী এনেদৰে দিয়া হৈছে। সকলোৱে যিসকলে পাইছে তেওঁলোক আহি উপস্থিত হৈ সকলোখিনিয়ে আজি হয়তো 2 তাৰিখৰ পৰা এনেকে যোৱাকালিৰ পৰা এইখিনি দিয়া হয়। 1 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে এই কাৰ্যসূচী চলি থাকে। এইটো হৈছে অন্নদানটো 1 তাৰিখৰ পৰা অহা 10 তাৰিখলৈকে দিয়ে। এই 10 তাৰিখলৈকে সকলো আহি ধৰক নিজে উপস্থিত হৈ ইয়াৰ পৰা চাউলখিনি সংগ্ৰহ কৰে। আৰু আহকচোন আমি কথা পাতিম এই সমবায় সমিতিৰ এজেঞ্চি স্বত্বাধিকাৰীজনৰ লগত। আমি আপোনাক অৰুণোদয় অসমলৈ স্বাগতম জনাইছো। আজি আপুনি এই বিষয়ৰ ওপৰত কি ক'ব? ধৰক আপোনাৰ দোকানলৈ আহিলো, যিহেতু নেকি আপুনি এই দোকানখনৰ গৰাকী হয়। ধৰক চাউল দাইল সকলোবোৰ চৰকাৰৰ ফালৰ পৰা দি আছে, আপোনালোকে সকলোখিনি আপোনালোকে সুবিধাজনকভাৱে পাই আছেনে? সকলো সময়মতে পাইছোঁ, আৰু কম বেছিও সেনেকৈ পোৱা নাই। যিখিনি পাব লাগে সেইখিনিয়ে পাইছোঁ। আমাৰ কাৰ্ড হোল্ডাৰবিলাকেও সেইমতে লৈ যায় 10 তাৰিখৰ ভিতৰত। বিজেপি চৰকাৰে দিছে, বহুতখিনি দিছে। এতিয়া চেনি, দালি আৰু নিমখ দিছে। 3টা দিছে। সকলো ধৰক আপোনালোকৰ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে দিয়ে? 1 তাৰিখৰ পৰা আমাৰ 10 তাৰিখলৈকে দিয়ে। আৰু যিহেতু নেকি ধৰক আপোনাৰ চেনি দাইল এইখিনি যে দিয়ে আপোনালোকৰ, ধৰক এইখিনিও লগতে দিয়ে নে আপোনালোকৰ? 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে নিব লাগিব। আপুনি ধৰক এতিয়া আপোনালোকৰ দেখিলো ধৰক আপোনাৰ দোকানৰ ভিতৰত দেখা পাইছো সকলো ধৰক বস্তা আপোনালোকৰ দমুৱাই আছে, চাউলৰ বস্তা দি আছে, সকলোৱে ধৰক তেনেকে নিবলৈ আহে। এই যে নিবলৈ আহিছে সকলোখিনি আপুনি পাইছো বুলি কৈছে, তাৰ ওপৰত আপুনি কি ক'ব? চৰকাৰৰ ওপৰত কি ক'ব? চৰকাৰৰ ওপৰত ভালেই বুলি ক'ম। চাউলৰো পইচা লোৱা নাই, দালি চেনি হাফ দাম লৈছে, সেইটো কাৰণে মানুহখিনি সুবিধা হৈছে। আকৌ আমি বিজেপি চৰকাৰখন আহিলে ভাল পাওঁ। আপুনি সকলো সা সামগ্ৰী পাইছে? পাইছো, গোটেই পাইছো। যিখিনি ধৰক আপোনালোকৰ অঞ্চলৰ যিখিনি মানুহে সুবিধাখিনি পাব লাগে তেনেদৰে সকলোখিনি পাইছে। আৰু ধৰক আপোনালোকে এই যে ধৰক উন্নতখিনি দিয়া হৈছে, আপোনালোকৰ কিছুমানে যে বহুত তৰ্ক বিতৰ্ক কৰি থাকে যে দাইল চেনি সিজা, তাৰ ওপৰত আপুনি কি ক'ব বিচাৰিব? তাৰ ওপৰত মানে আমাৰ অঞ্চলটোত যিখিনি দিছে ভালে দিছে, কিন্তু এতিয়া বেলেগখিনিয়ে যদিও কমপ্লেইন দিছে, কিন্তু সিহঁতৰ তাত কি গৈ পাইছে সেইটো আমি নাজানো। কিন্তু আমাৰ অঞ্চলত কিন্তু যিখিনি দিছে চব ভালেই দিছে, সকলো সা সুবিধা চব ভালেই দিছে। আপুনি ধৰক ইয়াৰ বাসিন্দা হিচাপে, আপুনিতো স্থায়ী বাসিন্দা হয়, এই বাসিন্দা হিচাপে ধৰক আপোনালোকৰ মানে যিখিনি ধৰক অঞ্চলত পাব লাগে, যিখিনি দিব লাগে, যিহেতু নেকি আপুনি জালুকবাৰী সমষ্টিৰো বাসিন্দা হয়, সেই জালুকবাৰী বাসিন্দা হিচাপে আপুনি কি ক'ব বিচাৰিব? জালুকবাৰী বাসিন্দা হিচাপে ভালে পাইছোঁ। CMৰ এৰিয়া পাইছোঁ, চব সুবিধা মানে আগতেও পাইছোঁ, এতিয়া তাৰমানে একদম এফালৰ পৰা কোনো ৰৈ যোৱা নাই, আৰু চব বস্তু চবেই পাইছে, সেইটোৱে ভাল লাগিছে। বাইদেউ এনে নামটো কি আপোনাৰ? মোৰ নামটো কবিতা ৰংপি। আপোনালোকৰ এনে অকমান ঠিকনাটো কওকচোন, এইখিনি কি কৰে? আমাৰ এইখিনি দীপৰ বিল দেওচোতাল হয়। দীপৰ বিল দেওচোতাল। আপুনি এই কামখিনি কিমান দিনৰ পৰা কৰি আছে? মই এই দোকান খোলা মোৰ 30 বছৰমান হৈছে। 30 বছৰ ধৰি আপুনি এইটো কাম কৰি আছে। ধৰক সেই 30 বছৰটো আপোনাৰ বহু অভিজ্ঞতা হ'ল, তাৰে অকণমান অভিজ্ঞতা কওকচোন, কেনেকুৱা লাগিলে? ধৰক মানুহখিনি আহে যায় সকলোখিনি। মানুহখিনি আমাৰতো এৰিয়াটো গোটেই ট্ৰাইবেল এৰিয়া হয়, তাৰ মাজতে এতিয়া অসমীয়া মানুহ কিছুমান সোমাইছে। আপুনি ট্ৰাইবেল? মই ট্ৰাইবেলতে পঢ়ো। এনে মই মেধি হওঁ, কিন্তু মই ট্ৰাইবেলত আহিলো। কবিতা মেধি ৰংপি হয়, কিন্তু মই এতিয়া ট্ৰাইবেলত আহিলো। তাৰপিছত যদিও মানে ট্ৰাইবেলৰ এৰিয়া সেনেকে ইমান প্ৰব্লেম নাই, মানুহখিনি খালি ধুনীয়াকে বুজাই দিলে ধুনীয়াকে বুজি পায়, আৰু সেইটোৱে।
তাৰপিছতে আপোনাৰ ধৰক নাই এইটো তাৰমানে আমাৰ এৰিয়াটো আছিল দোকানখন এই অলপ দূৰত তাৰপিছত আমাৰ ৰাইজৰ মানুহে বহুত কমপ্লেইন কৰিলে ইমান দূৰত বুলিকে সেইটোত ভাবিকে আমি চিন্তা কৰিলোঁ কৰিকে বোলো দোকানখন লওঁ তাৰপিছতে হেৰি ছাপ্লাই অফিচত এপ্লাই কৰিলোঁ এপ্লাই কৰোঁতে আৰু আমাক দোকানখন সেই বেলেগ গাঁৱৰ পৰা ফালি দিলে তেতিয়াৰ পৰা আপুনি তেতিয়াৰ পৰা মই ল'লোঁ তাৰপিছত দুবছৰ হ'ল পামহি মইনা খুৰুঙৰ দোকানৰ যিজন এজেণ্ট আছিলে সেইজনেও হেৰি কৰিলে চাইণ্ডা কৰিলে তাৰপিছত কি কাৰণে কৰিলে সেইটো মই নাজানো সেইটো তাৰ কথা কিন্তু চাইণ্ডা কৰোঁতে সেই দোকানখনো আকৌ মোকে দি দিলে এতিয়া মোৰ গাৰুঘুলিলৈকে আহোম গাঁও নৱাগাঁও তাৰপিছত আৰু গড়চুকৰো দুটামান আছে তাৰপিছত পামহি মইনা খুৰুং গোটেই এৰিয়া আৰু এই জালুকবাৰী আধা সমষ্টিখিনি সম্পূৰ্ণ মানুহখিনি আপোনাৰ ওচৰলৈ আহে গোটেইখিনি আপুনি এই 30 বছৰ যে কিছুমান কাম কৰি আছে আপোনাৰ আপুনি এই 30 বছৰ যে কাম কৰি আছে ধৰক কিছুমান মানুহৰ লগত আপোনাৰ ভাল লগা বেয়া লগা মানুহখিনিক লৈ কি ক'ব বিচাৰিব আপুনি ভাল লগা বেয়া লগা মানে সেনেকে মই ক'লোৱে নে আমাৰ এৰিয়াটো ট্ৰাইবেল এৰিয়া হয় তথাপিতো মানে তেনেকুৱা ইমান উৎপতীয়া মানুহ নাই ধুনীয়াকে বুজাই দিলে কথাখিনি বুজি পায় আৰু সকলো সময়তে আপোনাৰ মুখত এটা হাঁহি দেখা পাওঁ ধৰকচোন আমিও ধৰক এনেকে জানি গম পাইছিলোঁ যে এগৰাকী সুন্দৰ মনৰ মানুহ এগৰাকী বহি থাকে আমাৰ কোনো দিনাখন বেয়া নালাগে এনেকে কয় তো আমিও আহি আপোনাক তেনেদৰেই দেখা পালোঁ এগৰাকী সুন্দৰ মনৰ এগৰাকী মানুহ আৰু যিটো মুখত হাঁহি লৈ থাকে আপুনি সদায় এনেদৰে হাঁহি থাকক ধেমালি কৰি থাকক এনেদৰে কাম কৰি যাওক অৰুণোদয় অসমৰ পৰা আমিও আপোনাক বহুত বহুত শুভেচ্ছা যাচিলোঁ ধন্যবাদ বাইদেউ থেংক ইউ কি ক'ব বিচাৰিব আমাৰ অৰুণোদয় অসমৰ পৰা আপুনি কি বাৰ্তা দিব বিচাৰিব সমাজখনলৈ সমাজখনলৈ তোমালোকে এনেকৈ কামবিলাক দেখুৱাই যাবা দেখুৱাই গ'লে আমাৰো ভাল হয় সমাজৰো ভাল হয় তেতিয়া বেয়াটো চকুত পৰিব তেতিয়া ভাল কৰিবলৈ আমিও যত্ন কৰিম আপুনি জালুকবাৰী সমষ্টিৰ মানে বিশেষকে CM ছাৰৰ আপুনি ঠাইৰ মানুহ হয় তো সেই ঠাইৰ মানুহ হৈ বাসিন্দা হৈ আপুনি কি ক'ব বিচাৰিব তেওঁ CM ছাৰক আপুনি আমাৰ অৰুণোদয় অসমৰ পৰা কি ক'ব বিচাৰিব কি ক'ব বিচাৰিব ধৰক জালুকবাৰী সমষ্টিৰ বাসিন্দা হিচাপে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ আপুনি ঘৰৰ মানুহ হয় ঘৰৰ মানুহ ছাৰে যিখিনি কৰিছে ভালেই কৰিছে তাৰ বাবে ধন্যবাদ দিছোঁ ছাৰক আৰু আপোনালোকৰ ফালৰ পৰাও দিছোঁ ধন্যবাদ আপোনালোকেও আজি বিচাৰি আহিছে আমাক অত ভিতৰত থকা স্বত্বেও এতিয়া ছাৰৰ এৰিয়া পৰাৰ কাৰণে আমি বহুত ভাল পাইছোঁ BJP চৰকাৰখন আকৌ আহক সেইটোৱে আমি কামনা কৰোঁ হয় ধন্যবাদ বাইদেউ আপুনি এনেদৰে সদায় হাঁহি থাকক আমিও যাতে আপোনাক সদায় হাঁহি এনেদৰে আকৌ এবাৰ আহিব পাৰোঁ আপোনাৰ ওচৰলৈ তাৰ বাবে আমি অৰুণোদয় অসমৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বাইদেউ ঠিক আছে থেংক ইউ